जिंदाबाद 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 we want ST मुर्दाबाद 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 একেবাৰে স্পষ্ট আহোমক বাৰম্বাৰ প্ৰতাৰণা কৰি থকা হৈছে বাৰম্বাৰ প্ৰতাৰণা আৰু প্ৰতাৰণাৰ ফল এবাৰ কিন্তু বিজেপি শাসিত চৰকাৰে ভুগিব কিন্তু কথা স্পষ্ট আহোমসকলক যিদৰে জনজাতিগণ মৰ্যাদা প্ৰদান কৰিম বুলি কোৱা হৈছিলে কিন্তু সেই মৰ্যাদা আজি পৰ্যন্ত দিয়া নাই আমি আজি আহোম যি আহোমে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আমাৰ আজু ককাসকল আমাৰ উপৰিপুৰুষসকলে অসমীয়া সুৰক্ষাৰ স্বাৰ্থত 17 বাৰ মোগলক দমন কৰিছিলে আৰু সেই আহোমক আজি ৰাজপথত ওলাবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি দেখা পাইছে কি নাই আজি আহোম ৰাজপথত আহিব লগা হৈছে কিয় হৈছে আপোনালোকৰ মিছা প্ৰলোভনৰ বাবে আপোনালোকে কেৱল মাত্ৰ আমাক ঠগি আছে আহোম সম্প্ৰদায়ক ঠগি আছে টাইহোম জনগোষ্ঠীক বাৰম্বাৰ প্ৰতাৰিত কৰা হৈছে আজি যোৰহাটত আমি টাইপা আহোম একত্ৰিত হৈছোঁ একত্ৰিত হৈ আমি আপোনালোকৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ আমি আজি একত্ৰিত হৈছোঁ আপোনালোকে যে 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা নিদিয়ে আহোম জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান নকৰে আৰু সুকীয়া ৰাজ্য শদিয়াৰ পৰা কলিয়াবৰলৈ যি বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত আহোমলেণ্ড ডিমাণ্ড কৰা হৈছে অসমৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া ভূমিপত্ৰৰ স্বাৰ্থত প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰি এই আহোমলেণ্ড সুকীয়া ৰাজ্য ডিমাণ্ড আপোনালোকে যদি মানি লোৱা নহয় তেতিয়াহ'লে কিন্তু উজনি অসমত আন্দোলন হ'ব এই আন্দোলন তীব্ৰতৰ হ'ব আজি হাজাৰ লোকৰ পৰা আমি লাখ লোকলৈ আমি যাবলৈ আমি বিচাৰিম যাতে অনাগত দিনত এই চৰকাৰক আমি প্ৰত্যুত্তৰ দিব পাৰোঁ তেওঁলোকৰ মিছা প্ৰলোভনক যাতে আমি সমাজৰ মাজত প্ৰতিস্থাপন কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যদি বিশেষ ভূমিকা নলয় কিন্তু অনাগত দিনত আন্দোলন হ'ব জংগী আন্দোলন হ'ব এয়া কথা কিন্তু স্পষ্ট আহোমলেণ্ডৰ সীমা শদিয়াৰ পৰা কলিয়াবৰ আমাৰ যি চামধৰা গড় আছে চামধৰা গড়লৈকে বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত আমি অসমত সুকীয়া ৰাজ্য বিচাৰিছোঁ উজনি অসমখন সুৰক্ষিত থকাৰ স্বাৰ্থত উজনি অসমখন সম্পূৰ্ণ ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিবৰ বাবে আমি দাবী জনাইছোঁ সমিতিৰ আহ্বানত যোৰহাট জিলা সমিতি আৰু তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত টাইসমূহকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা স্বায়ত্তশাসন আৰু আহোমলেণ্ডৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এটা কথা স্পষ্ট কৰি দিছোঁ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 6 মাহৰ ভিতৰত টাইসমূহকে ধৰি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে প্ৰায় 10 বছৰ উকলি গ'ল এই প্ৰতিশ্ৰুতি হৈ ৰৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া অধ্যক্ষতাত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো যিখন মডেলটি আছিল এই মডেলটিখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত নহ'ল আমি তেওঁলোকক দাবী উত্থাপন কৰিছোঁ 2026 চনৰ নিৰ্বাচনৰ প্ৰাকখনত টাইসমূহকে ধৰি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰক নহ'লে অনাগত দিনত আপোনালোকক কিন্তু টাইসমূহৰ লগতে যি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা বিচাৰিছে তেওঁলোকে ৰাইজে কিন্তু এবাৰ আপোনালোকক কলঠাত পেলাব এই কথা কিন্তু খাটাং